আজি কলেজত ইহঁতে জাঠি জুংলৈ ক'ত গৈ আছে বাৰু? হেল্ল' গাইজ, কি খবৰ সকলোৰে? তো গাইজ, ৰাতিপুৱাই কলেজত আহি ক্লাছ এটা কৰি ল'লোঁ। তাৰপিছত ইহঁতক ফিল্ডত কি কৈ আছে বুলি চাবলৈ আহিলোঁ। ইহঁতৰ প্ৰেক্টিকেল কৰাই আছে। তাৰপিছত আমাক কৈছে ক্লাছ নহয় বুলি পেলাই। চ' আমি টাউনৰ ফালে এপাক ওলাই আহিলোঁ। ওলাই মেলি লৈ আমি কিবা এটা খাই লওঁ বোলো। খাই বৈ লৈ পালোহি ঘৰ, আৰু ঘৰ পাই মায়ে ক'লে ভণ্টিক থৈ আহগৈ বুলি পেলাই। যিহেতু তাইৰ এক্সাম আছে, তাকে গাড়ীখনত উঠিব নোৱাৰে তাই। চাওকচোন কেনেকৈ উঠিছে। ৰাস্তাতে সোমালো আকৌ পেট্ৰল পাম্পত বাইকখনত তেল অকণ ভৰাওঁ বুলি। তেল অলপমান ভৰাই লৈ পেলাই আহি আছোঁ ৰহা কলেজলৈ বুলি ভণ্টিক থ'বলৈ। ইয়াত আহি পেলাই দেখিছোঁ যে পুৰা ভিৰ, পুৰা দীঘল দীঘল লাইন পাতি আছে। তাৰপিছত অলপ সময়ৰ পিছত ভণ্টিক লাইনত পঠাই দিলোঁ। এক্সাম ভালকৈ দিবি। বাই বাই। ভণ্টিক ৰহা কলেজত থৈ মেলি মই আহিলোঁ, আৰু এইখন হৈছে আমাৰ ৰহা টাউনখন। গাইজ, বহুত দিনৰ মূৰত পথাৰলৈ আহিলোঁ বগৰী নিবলৈ, কিন্তু বগৰীয়ে গছত নাইকিয়া থাকিলে বে। এনেকুৱা খাতৰা খাউন দিলে মানে। এনেকৈ ইটো সিটো কৰোঁতে ভাটিবেলা হ'ল, আৰু ময়ো গাঁও ফালে এপাক ওলাই আহিলোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট এটা ভিডিঅ'ত লগ পাম আজিলৈ। বাই বাই।